আজি আমিও লাগিছে ভাল চাৰজন আমাৰ মেডিকেল কলেজৰ পৰা পাছ কৰি গৈছে চেয়াৰমেনৰ এজন ভাল চাৰজন কিন্তু তেওঁ য'ত গৈছে তাত অপাৰেশ্যন থিয়েটাৰ নাই তেওঁ যেতিয়া কয় সেই কংগ্ৰেছ দলক কি মোৰ জাতিত বেমাৰ হৈছে মই অপাৰেশ্যন কৰিম পিছত অপাৰেশ্যন থিয়েটাৰ লাগে তেওঁ কয় এই কি অপাৰেশ্যন থিয়েটাৰৰ কথা কৈছা হে তুমি সেই কিমান মানুহৰ পানী লগা জ্বৰ হৈছে মই মেডিকেল কলেজ খুলিব লাগে তুমি অপাৰেশ্যন থিয়েটাৰৰ কথা কৈছা তুমি দৰৱ বেচা বজাৰত আরে কি দরব বেশি আরে দরব বেচা ইউডিএফৰ কাৰণে বিজেপি আহিছে এই দরব বেচে তেওঁলোকে এই কাৰণে আপোনালোকে যেহেতু আপোনালোকৰ এটা বেমাৰ আমাৰ জাতিটোত বেমাৰ হৈছে সমস্যা হৈছে আমাক এতিয়া স্পেচিয়েলিষ্টৰ দৰকাৰ মেডিকেল কলেজৰ দৰকাৰ আমাৰ অপাৰেশ্যন থিয়েটাৰৰ দৰকাৰ আৰু আমি আপোনালোকক বিগত দিনৰ দৰে আগৰ দিনত আপোনালোকক আমি এছৰেঞ্চ দিছো আশ্ৰমৰ নিষ্ঠা আমিনুল হালিৰ নিষ্ঠা মতিউৰৰ নিষ্ঠা আমাৰ হাফিজ ৰফিকুলৰ নিষ্ঠা আমি স্পেচিয়েলি চাইডৰ আপোনালোকৰ ইতিমধ্যে আছে আৰু আগৰ দিনত এনেকুৱা চাইডৰ আমি আইডিএফৰ নিষ্ঠা এখন মেডিকেল কলেজ আপোনালোকক দি খুলি প্ৰতিশ্ৰুতি দিছো আৰু এখন আপোনালোকক মই এটা কথা অভিনন্দন জনাইছো যে আজি ঠিক সমষ্টিৰ দুইটা ব্লকৰ কৰ্মীসকলক আপোনালোকে ইমান বেয়া দিন আমাৰ পাৰ হৈ গৈছে তেতিয়া আপোনালোকে এই আন্দোলনটোক থমকি ৰ'ব দিয়া নাই আজি আপোনালোকৰ তেতিয়াৰ পৰা আহি আলহামদুলিল্লাহ আজি আমাৰ কৰ্মী যি উপস্থিত আছে মই সন্তুষ্ট হৈছো আৰু আমি আজি গোটেই অসমকে বাৰ্তা দিব পাৰিছো আমাৰ এই যি কৰ্মী আমাৰ এই যোদ্ধাই কেতিয়াও হাৰ মানা নাই ক'ৰবাত কেতিয়াবা কৌশলগতভাৱে নিশ্চয় থমকি ৰৈছে কিন্তু হাৰ মানা নাই আৰু আমি হাৰ নামানো এই কাৰণে আমি হাৰ নামানো এতিয়া কি ষড়যন্ত্ৰ হৈছে উচ্ছেদ চলি আছে আজি সুপ্ৰিম কোৰ্টৰ ৰায় থকাৰ পিছতো